নমস্কাৰ আজি 28 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ অসমত এতিয়া হিন্দু মুছলমানৰ বাহিৰে কোনো জ্বলন্ত বিষয় নাই সদনত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনা হিন্দু মুছলমানৰ প্ৰসংগ কেন্দ্ৰ কৰি উত্তাল হৈ পৰিল সদনৰ মজিয়া হিন্দু মুছলমানৰ বাহিৰে অসমত আন কোনো জ্বলন্ত বিষয় নাই বুলি মন্তব্য কৰিলে স্বয়ং অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বৰখাস্ত কৰিবলৈ ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিক দাবী সাম্প্ৰদায়িক মন্তব্য কৰাৰ অভিযোগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 28 আগষ্টত দিছপুৰ আৰক্ষী থানাত তৰিব গোচৰ মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ সম্পত্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত বিচাৰি কৰিব আবেদন শ্ৰমিকক প্ৰহাৰৰ অভিযোগত শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবী তুলি সংবাদ মেলত এই ঘোষণা কৰিছে বিৰোধী ঐক্য মঞ্চ অসমে যিকোনো সময়ত অখিল গগৈয়ে বিধায়ক পদ ত্যাগ কৰিব পাৰে অখিল গগৈ এটা ফেচবুক পোষ্টত তেওঁ কৈছে যে দৰকাৰ হলে বিধায়ক পদ এৰি দিম দিনে ৰাতিয়ে হিন্দু মুছলমান শুনি নাথাকো হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে অখিল গগৈ বিয়া পতাৰ 6 মাহৰ আগতে আবেদন কৰিব লাগিব পলুৱাই বিয়া পতা ৰোধৰ বাবে চৰকাৰে আনিব নতুন বিধেয়ক বিধানসভাত এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আইচিচিৰ অধ্যক্ষৰ পদত জয় হ'ল জয় শাহ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে বিচিচিআইৰ সচিব জয় শাহ 1 ডিসেম্বৰত লব অধ্যক্ষৰ দায়িত্ব বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাপ হৈ খুটি বেছ হৈ জাৰি আছে বিৰোধী ঐক্য মঞ্চৰ সংবাদ মেলত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে হাপ হৈ খুটি বেছ হৈ জাৰি আছে এফালে হিন্দু মুছলমান কৰি আনফালে মুছলমানৰ পক্ষত কথা কয় এফালে হিন্দু মুছলমান কৰি আনফালে হিন্দুৰ পক্ষত কথা কয় ইয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰিত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে বিৰোধী ঐক্য মঞ্চ অসমৰ ফালৰ পৰা ৰাজ্যত বলবৎ হ'ব পাৰে ৰাষ্ট্ৰপতিৰ শাসন সংবিধান উলংঘাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্যতা হেৰুৱাব পাৰে ৰাজ্যপালে ল'ব পাৰে ব্যৱস্থা আজি 12 ঘণ্টীয়া পশ্চিমবংগ বন্ধৰ ঘোষণা কলকাতাত চিকিৎসকক ধৰ্ষণ হত্যাৰ প্ৰতিবাদত বিজেপিয়ে আহ্বান কৰিছে বন্ধৰ আজি সমগ্ৰ পশ্চিমবংগ 12 ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছে আজি সমগ্ৰ পশ্চিমবংগতেই এই বন্ধৰ আহ্বান জনাইছে যদিও পশ্চিমবংগৰ চৰকাৰে এই বন্ধ নিষিদ্ধ কৰিবলৈ ঘোষণা কৰিছে কলকাতাত চিকিৎসকক ধৰ্ষণ হত্যাৰ প্ৰতিবাদত বিজেপিয়ে আহ্বান কৰিছে এই বন্ধৰ মমতা বেনাৰ্জীয়ে কৈছে পশ্চিমবংগত বিজেপিয়ে ধৰ্ষণ কাণ্ডক লৈ ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে উজনি নামনি সংঘাতৰ আৰত বিজেপি সভাপতি আটাচু লাচিত সেনাক বদনাম কৰাৰ আৰত বিজেপি নেতা ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ ধমক অখিল গগৈয়ে কৈছে আপুনি অসমৰ ৰজা নহয় আপুনি যি মন যায় তাকেই কৰিব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি সদনৰ মজিয়াতে থিয় হৈ এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে আপোনাক অসমৰ জনতাই মুখ্যমন্ত্ৰী হিচাপে বনাইছে গতিকে আপুনি অসমৰ ৰজা নহয় অসমৰ ৰজা হৈছে জনসাধাৰণে ইচ্ছা কৰিলে 2026 চনত আপোনাক গাদীৰ পৰা উফৰাই পেলাব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ অখিল গগৈয়ে ফেচবুকত এটা পোষ্ট কৰিছে য'ত তেওঁ কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আইন শৃংখলা ৰক্ষা কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ইয়াক হিন্দু মুছলমানৰ ইস্যু ডাইভাৰ্ট কৰিছে ৰাজ্য অস্থিৰ কৰি পেলাইছে হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ আগবাঢ়িছে
ইছলাম বিৰোধী নহয় হিমন্ত বিশ্ব শৰ্মা ফেচবুকত এটা পোষ্টৰ জৰিয়তে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কৈছে মই ইছলাম ধৰ্মৰ বিৰোধী নহয় কিন্তু যদি সত্ৰৰ ভূমি বেদখল হয় হিন্দুৰ ভূমি কাঢ়ি লোৱা হয় ছোৱালী নাৰীক অত্যাচাৰ কৰা হয় তেন্তে মই মনে মনে নাথাকো মই জানো যে ইয়াৰ বাবে মোৰ জীৱনটোলৈও বহু ভাবুকি চপাই লৈছো কিন্তু তিতা হলেও মই সঁচা কথাই কৈ যাম মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে কোনেও এখন সুৰক্ষিত অসমৰ স্বপ্নৰ বাস্তৱ ৰূপায়ণ হ'বই লাগিব বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই লগতে হিমন্ত বিশ্ব শৰ্মাই কৈছে অসমত কংগ্ৰেছ ইমানেই শক্তিশালী যে 90% মুছলমান প্ৰধান লোকসভা সমষ্টিত বিকাশ আৰু প্ৰগতিৰ সমূহ পদক্ষেপক নচ্ছাত কৰি কংগ্ৰেছৰ কথা মতে 10 লাখ ভোট দি দিলে যদি কংগ্ৰেছে কেতিয়াবা কয় যে বাল্য বিবাহ আৰু লাভ জিহাদ ভুল মন্দিৰত মাংস ৰখাটো ভুল তেতিয়া সেই সংশ্লিষ্ট সমাজে তেওঁলোকৰ কথা মানি ল'ব আৰু তেতিয়া হিন্দু মুছলমানৰ বিবাদো বন্ধ হৈ যাব নগাঁও জিলাৰ ঢিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ মৃত্যুৰ তদন্তৰ দায়িত্ব আৰক্ষী বিষয়া পল্লৱ তামুলী হুজাইৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে তামুলী ঢিংকাণ্ডৰ মূল অভিযুক্ত তফাজ্জুলৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হৈছে আৰক্ষী বিষয়া পল্লৱ তামুলী বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ ভৱিষ্যত অনিশ্চিত আমেৰিকাই ভিছা বাতিল কৰিলে ইংলেণ্ডেও ভিছা বাতিল কৰিছে ইংলেণ্ডে নিদিয়ে আশ্ৰয় 22 দিন গাজিয়াবাদত বহি আছে উদ্বিগ্ন হাছিনা ইফালে সমগ্ৰ বাংলাদেশত শ্বেখ হাছিনাৰ বিৰুদ্ধে হাজাৰ হাজাৰ হত্যাৰ গোচৰ ৰুজু হৈছে শ্বেখ হাছিনা আৰু শ্বেখ হাছিনাৰ মন্ত্ৰী আৰু সাংসদৰ বিৰুদ্ধে হাজাৰ হাজাৰ হত্যাৰ গোচৰ ৰুজু কৰা হৈছে শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীত্ব কালত তেওঁ নিৰপৰাধী বহু লোকক ফাঁচি দিছিল হত্যা কৰিছিল যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল বিভিন্ন ধৰণৰ পাশবিক অত্যাচাৰ কৰিছিল শ্বেখ হাছিনাৰ বিৰুদ্ধে মন্তব্য কৰিলে কঠোৰ শাস্তি বিহিছিল বাংলাদেশৰ জনতা আৰু সেই জনতাৰ জয় হৈছে বুলিও বাংলাদেশত প্ৰতিবাদ সাব্যস্ত কৰি আছে ছাত্ৰ সমাজে হিমাচলত এতিয়াৰ পৰা ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 বছৰ বিধানসভাত গৃহীত হৈছে নতুন আইন এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো এতিয়াৰ পৰা হিমাচলত ছোৱালীৰ বিয়াৰ ন্যূনতম বয়স 21 বছৰ আগতে 18 বছৰ আছিল এতিয়া 21 বছৰ কৰা হৈছে বিধানসভাত এখন আইন গৃহীত কৰাও হৈছে USTMৰ শিক্ষাৰ্থীসকলে যোগ্যতা অনুসৰি চাকৰিৰ ক্ষেত্ৰত সকলোতে মান্যতা পাব USTMৰ চেঞ্চেলৰ মহবুবুল হকৰ এই মন্তব্য USTMক লৈ সম্পূৰ্ণ ৰাজনীতি কৰা হৈছে বুলি মন্তব্য কৰিছে মহবুবুল হকে তেওঁ কৈছে যে USTMৰ শিক্ষাৰ্থীসকলে যোগ্যতা অনুসৰি চাকৰি ক্ষেত্ৰত সকলোতে মান্যতা পাব হিমন্ত বিশ্ব শৰ্মাই USTMৰ বিৰুদ্ধে কেইবাটাও মন্তব্য কৰি তেওঁ কৈছিল যে USTMৰ পৰা যদি অসমত চাকৰি কৰিবলৈ আহে তেনেহলে দিয়া নহব কাৰণ USTMত অসমৰ 90% ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য কিমান গ্ৰহণযোগ্য হিয়া সময়তহে লক্ষণীয় হ'ব কিন্তু হিমন্ত বিশ্ব শৰ্মাই USTMৰ বিৰুদ্ধে মন্তব্য কৰাৰ সময়তে অসমৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈও প্ৰশ্ন উত্থাপন কৰিছে নগাঁও জিলা মীন পালক সন্থাৰ হুংকাৰক কেৰেপ নকৰে উজনি অসমবাসীয়ে নগাঁৱৰ মীন পালকে উজনিলৈ মাছ ৰপ্তানি নকৰিলেও উজনিৰ মানুহে মাছ নাখায় মৰি নাযায় বুলি স্পষ্ট কৰিলে উজনিৰ দল সংগঠনে নগাঁৱৰ পৰা মাছ শিৱসাগৰলৈ উজনি অসমলৈ নপতাই বুলি মন্তব্য কৰিছিল মৎস্য সংগঠনটোৱে কিন্তু এই মন্তব্যক এবাৰ কেৰেপ নকৰে বুলি হকিয়াই দিছে উজনি অসমবাসীয়ে নগাঁৱৰ মীন পালকে উজনিলৈ মাছ ৰপ্তানি নকৰিলেও উজনিৰ মানুহে মাছ নাখায় মৰি নাযায় বুলি মন্তব্য কৰিছে উজনিৰ দল সংগঠনবোৰে উজনিৰ দল সংগঠনে কৈছে আমি মিয়াৰ পৰা মাছ নলওঁ মিয়াৰ মাছ নাখাওঁ মিয়াৰ মাছ নাখাই আমি জীয়াই থাকিব পাৰিম অসমত নিবনুৱা সমস্যাই এক ভয়ংকৰ ৰূপ লৈছে 12,600 পদৰ বাবে আবেদন কৰিলে 32 লাখ নিবনুৱাই কোন দিশে ৰাজ্যৰ ভৱিষ্যত পঞ্জীকৃত হল 32 লাখ নিবনুৱাৰ
12,600 পদৰ বাবে আবেদন মুখ্যমন্ত্ৰীয়ে কিমান ৰক্ষা কৰিব পাৰিলে প্ৰতিশ্ৰুতি অসমত 12,600 পদৰ বাবে অসমৰ 32 লাখ নিবনুৱাই আবেদন কৰিছে ঐতিহাসিক অসম আন্দোলনৰ অগ্ৰণী যোদ্ধা জাগ্ৰত মহিলা সমিতিৰ সভানেত্ৰী সক্ৰিয় সামাজিক সংগঠক আভা বৰাৰ মৃত্যু বাৰ্ধক্যজনিত কাৰণত দিনৰ প্ৰায় 3 বজাত মৃত্যু হৈছে নেত্ৰীগৰাকী ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে ধিং আছু আৰু ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰ এজাহাৰ দাখিল হত্যাকাৰীৰ পক্ষ লোৱাৰ অভিযোগ উত্থাপন কৰি ধিঙৰ আছু আৰু ধিং আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰ ফালৰ পৰা আমিনুল ইছলামৰ বিৰুদ্ধে দিয়া হৈছে এজাহাৰ অখিল গগৈয়ে উজনিত জাতীয়তাবাদ আৰু নামনিত মিয়াবাদ চলাই অখিল গগৈৰ বিৰুদ্ধে এই মন্তব্য কৰিছে মন্ত্ৰী বিমল বৰাই কৈছে অখিল গগৈৰ দুমুখীয়া স্থিতি উজনি অসমত গলে তেওঁ জাতীয়তাবাদ দেখুৱায় আৰু নামনিত আহিলে তেওঁ মিয়াবাদ চলায় বিজেপিৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে সিপিআইএমে কৈছে বিভিন্ন জনগোষ্ঠীৰ মাজত অসমত সংঘাত বিজেপি চৰকাৰে লগাই আছে সিপিআইএমৰ অসম ৰাজ্যিক কমিটিয়ে গভীৰ উদ্বেগেৰে লক্ষ্য কৰিছে যে যোৱা 2 সপ্তাহত ৰাজ্যখনত বিভিন্ন জনগোষ্ঠীৰ মাজত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু আইন শৃংখলা পৰিস্থিতিৰ যথেষ্ট অৱনতি ঘটিছে এইটো লক্ষ্য কৰা গৈছে যে অপৰাধমূলক ঘটনা কেতবোৰক কেন্দ্ৰ কৰি সংগঠন কিছুমানে অভিযুক্তৰ সমগ্ৰ জনগোষ্ঠীটোকে দায়ী হিচাপে চিহ্নিত কৰিছে আৰু ঘৃণা বিদ্বেষৰ উদ্গীৰণ কৰিছে শিৱসাগৰত কিশোৰী এগৰাকীক জঘন্যভাৱে মাৰপিট কৰাৰ ঘটনা কেন্দ্ৰ কৰি মাৰোৱাৰী সম্প্ৰদায়ক অভিযুক্ত কৰি উত্তেজনাৰ সৃষ্টি কৰা হয় আৰু হাজাৰ হাজাৰ লোক ৰাজপথলৈ নামি আহে এই ঘটনাত পুলিচ প্ৰশাসনে কিশোৰী নিগ্ৰহকাৰীৰ বিৰুদ্ধে ততালিকে কঠোৰ ব্যৱস্থা গ্ৰহণত ব্যৰ্থ হয় কিন্তু পৰৱৰ্তী সময়ত শিৱসাগৰ মাৰোৱাৰী সমাজে যিটো ৰাজহুৱা অনুষ্ঠানত ক্ষমা খুজিবলৈ বাধ্য হয় সেই অনুষ্ঠানত আশ্চৰ্যজনকভাৱে মন্ত্ৰী ৰণোজ পেগু আৰু জিলাখনৰ আৰক্ষী অধীক্ষকেও অংশগ্ৰহণ কৰিছিল পৰৱৰ্তী সময়ত ধিঙত স্কুলীয়া ছাত্ৰী এগৰাকীক 3 জন যুৱকে উপৰ্যুপৰি দৰ্শন কৰি মুমৰ্ষ অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যায় এনে পৈশাচিক কাণ্ডৰ বিৰুদ্ধে স্বাভাৱিকতে স্থানীয় ৰাইজকে ধৰি সমগ্ৰ অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় আৰু আন্দোলনৰ কাৰ্যসূচী সংগঠিত কৰা হয় ইয়াৰ আলম লৈ অভিযুক্ত 3 জন যি সম্প্ৰদায়ৰ সেই বংগমূলীয় মুছলমান বা মিয়া সম্প্ৰদায়ৰ বিৰুদ্ধে বিজেপি আৰু অইন কেতবোৰ সংগঠনে ব্যাপক ঘৃণা বিয়পায় শিৱসাগৰ জিলাৰ কেতবোৰ সংগঠনে 7 দিনৰ ভিতৰত মিয়াক উজনি অসম ত্যাগ কৰাৰ সময়সীমা বান্ধি দি ঘৰে ঘৰে গৈ হুমকি দি অভিযান সংগঠিত কৰে স্বাভাৱিকতে এই ঘটনাবোৰে ৰাজ্যখনৰ বিভিন্ন ঠাইত যথেষ্ট উৎকণ্ঠা আৰু উদ্বিগ্নতাৰ উদ্ৰেক কৰিছে সিপিআইএমে এই কথা লক্ষ্য কৰিছে যে ৰাজ্যখনত ধৰ্ষণকে ধৰি নাৰী নিগ্ৰহৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আন অপৰাধমূলক ঘটনাবোৰো বৃদ্ধি পাইছে লক্ষণীয়ভাৱে নাৰীক সুৰক্ষা দিয়া বা অইন অপৰাধমূলক নিয়ন্ত্ৰণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ এতিয়া নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজন ধৰ্মীয় সাম্প্ৰদায়িকতাক প্ৰকাশ্য উচতনি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তেওঁৰ নেতৃত্বাধীন মন্ত্ৰীসভাই মন কৰিবলগীয়া যে যোৱা কেই সপ্তাহমানত ৰাজ্যখনত সংঘটিত ধৰ্ষণৰ ঘটনাত মুছলমান হিন্দু উভয় ধৰ্মীয় গোষ্ঠীৰ লোক জড়িত আছে যদিও বিজেপি আৰএছএছৰ উচতনিত ঘৃণা বিদ্বেষ হিংসাৰ লক্ষ্য কৰি লোৱা হৈছে ধৰ্মীয় সংখ্যালঘু মুছলমান সম্প্ৰদায় অত্যন্ত নিন্দনীয় কথা যে সাংবিধানিক পদত অধিষ্ঠিত মুখ্যমন্ত্ৰীজনে যোৱা লোকসভা নিৰ্বাচনৰ পাছৰ পৰা উৎকট মিয়া বিৰোধী ঘৃণা বিয়পোৱাত আগভাগ লৈছে জনসাধাৰণৰ জ্বলন্ত সমস্যাৱলী নিৰসন কৰা শোচনীয়ভাৱে ব্যৰ্থ বিজেপি চৰকাৰৰ নেতৃত্বই বাস্তৱ সমস্যাৰ পৰা দৃষ্টি অইনফালে ঘূৰাই নিয়াৰ লক্ষ্যৰে মুছলমান বিৰোধী ঘৃণাক ইন্ধন যোগাইছে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভাজন আৰু সংঘাতক উৎসাহিত কৰিছে
অসমৰ যিবোৰ দল সংগঠনে নিজৰ জনগোষ্ঠী আৰু অসমক সঁচাকৈ ভাল পায় তেওঁলোকে মনত ৰখা প্ৰয়োজন যে 6 জনগোষ্ঠী জনজাতিকৰণ কেৱল ভাৰতীয় নাগৰিকৰ অন্তৰ্ভুক্তিৰে এখন শুদ্ধ এনআৰচি প্ৰণয়ন আৰু প্ৰকাশ দীৰ্ঘদিন ধৰি বসবাস কৰি থকা মাটিৰ অধিকাৰ প্ৰদান আৰু অসমবাসীৰ বাবে ৰাজ্যখনৰ ভূমি সংৰক্ষণ স্থানীয় নিয়োগ বিনিময় কেন্দ্ৰৰ জৰিয়তে ৰাজ্যখনৰ চাকৰিত নিযুক্তি বান গৰাকখনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে বিবেচনা কৰি উপযুক্ত সমাধান আদিৰ দৰে বিজেপি চৰকাৰে একোৱেই নকৰিলে বৰং কা প্ৰয়োগ কৰি অসমলৈ নতুন বিপদ মাতি আনিছে হে অসম তথা অসমৰ জাতি জনগোষ্ঠীৰ স্বাৰ্থত বিজেপি আৰএছএছৰ ব্যৰ্থতা আৰু অসম বিৰোধী নীতিৰ বিৰুদ্ধে বলিষ্ঠ আৰু ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলা উচিত ইয়াৰ সলনি বিভিন্ন জনগোষ্ঠীয়ে পৰস্পৰৰ বিৰুদ্ধে সংঘাতত লিপ্ত হলে কোনো সমস্যাৰ সমাধান নহব বৰং দুখ যন্ত্ৰণা দীৰ্ঘায়িত হ'ব অসমত সকলো জাতি জনগোষ্ঠী আৰু ধৰ্মীয় জনগোষ্ঠীৰ নাগৰিকৰ জীৱন আৰু জীৱিকা তথা সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ CPIM অসম ৰাজ্যিক কমিটিয়ে অসম চৰকাৰৰ ওচৰত দাবী জনাইছে দলে এই কথা সোঁৱৰাই দিছে যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ নিৰাপত্তা আৰু শান্তি শৃংখলা ৰক্ষা কৰাটো চৰকাৰৰ সাংবিধানিক দায়িত্ব